গৰমো কম দিয়া নাই দেই শুনিছে আপুনি যে ইয়াত বহি আছে মই অথনি ভাত খাওঁতে আপোনাক কি বুলি কৈছিলো তাকেতো ভাতকেইটা খাই অকণমান বহিছো জিৰাইছো আৰু কি হলনো কোৱাচোন সেই বজাৰখিনি সোনকালে আনি দিব নালাগে জানো বজাৰখিনি দিম এতিয়ানো কেইটা বাজিছে তুমি ৰাতিলেহে সন্ধিয়াহে লাগে তোমাক মই বজাৰখিনি আনি দিম নহয় পিছে কি কি লাগিব কোৱাচোন কি লাগিব এই সিদিনাখন বৰুৱানী ঘৰত মিটিং হওঁতে যোৱা মাহত একে মাংস খুৱাইছে পনীৰ খুৱাইছে মিঠায়ে 2-3 বিধৰ খুৱাইছে আকৌ পিঠা পনাবিলাক আছে লগতে আকৌ ক্ৰীম আৰু চিৰা সেইখিনি আছে ইমান ধুনীয়াকে খুৱাইছে যদি মই নুখুৱাওঁ তেতিয়াহ'লে মোৰ নাকটোৱে গুইতে নাকাটিবনে বাৰু কওকচোন নাই হ'ব সকলো হ'ব তুমি কোৱা মতে আমি সকলো বস্তুখিনি আনিম এতিয়া আনিম কি তুমি সেইটো কোৱা পৰিমাণ কিমান মানুহ কিমান হ'ব সেইখিনি কোৱা মানুহক খোৱাব পাৰিলে ভালে লাগে দিয়াচোন মই লিষ্টখনত লিখি থৈছো মই কিমান আনিব লাগিব পনীৰো আনিব লাগিব মাংসও আনিব লাগিব চিৰাও আনিব লাগিব চিৰাকেইটা কিন্তু জহা ধানৰ চিৰা আনিব আৰু লগতে সেই এতিয়া ক্ৰীম চাগে পায় নে নাপায় ঠিক নাই মিঠা দৈ অকণ আনিব আৰু মিঠাইটো আছেই তাকে গোটৰ মানুহ কেইগৰাকীমান হ'ব 10 গৰাকীমান হ'ব ল'ৰা ছোৱালী মিলাই 15 গৰাকীমান হ'ব 15টামান হ'ব তেতিয়াহ'লে মাংস 4-5 কেজিমান প্ৰয়োজন হ'ব নেকি নহয় 4-5 কেজি 2 কেজিমান আনিলেই হ'ব থাকিলে অকণ দি পঠাবা ঘৰ মুৰি লৈ যাব নে কি কোৱা আপুনিও যে কয় আৰু কথা ক'বলৈ আহিছে আপুনি সেই ইয়াতে খুৱাম ভালকে গৈ খুৱাম আকৌ ইয়াতে ঠিকে আছে বাৰু মানুহক খুৱাব পাৰিলে ভালে লাগে কিন্তু ঘটনা হ'ল সন্ধিয়ালৈ লাগে মই অকণমান জিৰাই পেলাই তোমাক গোটেইখিনি বস্তু আনি দিম তুমি নিশ্চিন্ত থাকা নহয় সন্ধিয়ালৈ মই আকৌ পিঠা কৰিবলৈ আছে মই আকৌ সেই মালপোৱা বনাবলৈ এইবিলাক গুলি থৈছো সেইখিনিও কৰিব লাগিব সেইকাৰণে দৌৰাদৌৰিকে এইখিনি বনাব লাগিব আপুনি বেগেতে লৈ আহিবগৈ তুমি অকলে ইমানখিনি কৰিব পাৰিবা জানো কিয় নোৱাৰিম মোৰ আকৌ নাকটো থাকিব লাগিব নহয় মই বৰুৱানীতকে ওপৰত থাকিব লাগিব গম পাইছেনে নাই সেইকাৰণে মই বনাওঁগে আপুনি আনকগে বজাৰখিনি হ'ব তুমি চিন্তা কৰিব নালাগে ইমান গৰম পৰিছে পাৰিলে ঠাণ্ডা এটাও লৈ আহিম নেকি লৈ আহিব মই যাওঁ পিঠা বনাওঁগে হ'ব মই অকণ বহি পেলাই গৈ আছো হ'ব আনিব লাগে আনি দিম বাৰু ইমান হুলস্থুল দে বাইদেউ কি হ'ল ইমান এতিয়া উঠা মুখা আহিছে যে সেই কামখিনি কৰিলে গোটেইখিনি চাফা কৰিলে আধাখিনি কৰিয়ে পেলাল ইমান গৰম লাগিছে এতিয়া মোৰতো গৰম হৈ গৈছে ঘামি জামি শেষ বাইদেউ মোক পাৰিলে ঠাণ্ডা পানী অকণ দিব নেকি কলটো আছে নহয় কলটো মাৰি ল'লে হ'ল তাৰপৰা ঠাণ্ডা পানী ওলাবই দেখোন বাইদেউ কিয় তেনেকৈ কৈছে বাৰু কলৰ পানীখিনি গৰম মই একে গৰমত থাকিব পৰা নাই ঠাণ্ডা পানী অকণ দিয়কচোন বাইদেউ পাৰিলে মোক সেই ফ্ৰিজৰ পানী অকণ দিব নেকি ফ্ৰিজৰ পানী খায় লাইন আছে নে নাইবা কাৰেণ্ট যদি নাথাকে তেতিয়াহ'লে ফ্ৰিজৰ পানী ক'ৰ পৰা ঠাণ্ডা মই শুনিছোঁ নহয় সেয়া হৈ আছে হেৰিয়ে ফেনে হৈ আছে লাইন আছে চাগে মোক এই ঠাণ্ডা পানী অকণ দিয়কচোন ফ্ৰিজৰ পৰা মই মৰি গৈছোঁ একেবাৰে মোৰ দেহা শেষ মই কামত ব্যস্ত হৈ আছো মানুহটো ঠাণ্ডা পানী বিচাৰিছে এতিয়া মই আকৌ সেয়ে পানী দিবলৈ লাগিলে বেলেগ ফালে কাম কৰিবলৈ সময় নাইকিয়া হৈ যাবগৈ এতিয়া বাইদেউ কৰিব আপুনি কাম কৰিব কিন্তু মোক পানী অকণ দিয়কচোন একে মোৰ অন্তৰ্কণ্ঠ শুকাই গৈছেগৈ ৰ'ব পানী ৰ'ব পানী অকণ খোজোতেও ইমান গালি বাৰু হ'ব দিব নহয় চাগে বাৰু একেবাৰে মোৰ চুৰ গৰম হৈ গৈছে হেই মানুহ টিকা ফটা ৰ'দ দিব লাগে নে পানী বাইদেউ ধন্যবাদ মোৰ একেবাৰে অন্তৰ্কণ্ঠ শুকাই গৈছে নহয় বাইদেউ কৃষ্ণ গৰম পানীহে দেখোন আৰু কি পানী দিব লাগে আৰু কিহৰ পানী দিব লাগে মই ফ্ৰিজৰ পানী অকণ ভিজাইছিলো ফ্ৰিজৰ পানী একেবাৰে ফ্ৰিজৰ পানী খোৱাৰ উপযুক্ত মানুহ আপুনি ফ্ৰিজৰ পানী খোৱা উপযুক্ত মানুহ নে কি সেই কলটো মাৰি ল'লে কিয় কলটো ঘৰকে 2-3 বাৰ মাৰিলে দেখোন তাৰপৰা ঠাণ্ডা পানী ওলাই মই কি ফ্ৰিজৰ পানী খুৱাম আপোনাক নালাগে দিয়ক বাইদেউ হ'ব হৈ গৈছে মোৰ পিয়াহ মৰি গৈছে ভিতৰত কাম কৰি মই অন্ত কৰিব পৰা নাই ফ্ৰিজৰ পানী একেবাৰে ফ্ৰিজৰ পানী বটল যেন ভৰাইহে থৈছো কাম কৰিব লাগে তাৰ ওপৰত আকৌ ফ্ৰিজৰ পানী খুজিছে কলৰ পানী একেবাৰে পিয়াহে নমৰে ফ্ৰিজৰ পানীয়েহে পিয়াহ মৰে কি যে মানুহ
ফ্ৰিজৰ পানী খায় হা ফ্ৰিজৰ পানী খাবলৈ মই যেনেকৈ বটলকৈ বটল ৰাতিপুৱাৰ পৰা ভৰাই দিছোঁ এতিয়া আলহী দুলহী আহিব মানুহ আহিব সেয়া মানুহক নিদি মই আপোনাক ফ্ৰিজৰ পানী দিম নালাগে দিয়ক বাইদেউ মোৰ বিয়া মৰি গ'ল এইটো গিলাচ লওক মই কামতে ধৰোঁগৈ হ'ব দিয়ক মই প্ৰায় ঘৰতে কাম কৰিলে ফ্ৰিজৰ পানীয়ে দিয়ে সেইকাৰণেহে বিচাৰিছোঁ লোকে দিলে বোলে মই সেইবিধৰ মানুহ নহয় যি খোজে তাকে দিম হা ফ্ৰিজৰ পানী খুজিলে বোলে যে মই ফ্ৰিজৰ পানী দিম সেইটো নহয় নিজৰ কামখিনি কৰকগৈ নিজৰ কামখিনি কৰি কল মাৰি ল'লেও পানী সোপা ওলাব ঠাণ্ডা ঠাণ্ডা পানী ওলাব কলৰ পৰা হ'ব দিয়ক বাইদেউ হ'ব মই কামতে ধৰোঁগৈ দিয়ক হ'ব আৰু মোক পানী নালাগে যাওক যাওক কাম কৰকগৈ কামখিনি কৰি লওক আপোনাক হাজিৰা কামলা হিচাপে ৰাখিছোঁ হ'ব বুজিছোঁ কি যে মানুহৰ ঘৰত কাম কৰিবলৈ আহিলোঁ দেই পানী এগিলাচ বিচাৰিলেও নাপাওঁ বাৰু ৰোহিত এফালা দাদা ভাগৰ লাগি গৈছে এই পানীকণ খাই লচোন পানী দাদা নালাগে নেকি মোৰ পিয়াহ মৰিয়ে গ'ল বাইদেউক মই পানী খুজিছিলোঁ এই ফ্ৰিজৰ পানী অকণ দিয়কচোন বুলি মোৰ একে অন্তকণ্ঠ শুকাই গৈছে বাইদেৱে মোক যেনেকৈ ক'লে যি ব্যৱহাৰ কৰিলে মোৰ একেবাৰে পিয়াহ মৰিয়ে গ'ল আৰু মই বুজি পাইছোঁ আৰু মই সকলো দেখিও আছোঁ গতিকে তই এই পানীকণ খা তই খাচোন পানীকণ খা ফ্ৰিজৰ পানী ঠাণ্ডা হৈ আছে তই অকণ খা ঠাণ্ডা হৈ আছে ঠাণ্ডা ফ্ৰিজৰ পানী এই মাত্ৰ মই লৈ আহিছোঁ তই খাচোন খা খা অকণমান খাই ল বেয়া নাপাবি হ'ব দিয়ক চব মানুহে সমান নহয় গম পাইছনে গতিকে তই অকণো বেয়া নাপাবি তই পানীকণ খা আপোনাক মই কি বুলি ধন্যবাদ দিম দাদা ধন্যবাদ দিব নালাগে পানীয়ে প্ৰাণ ৰাখে গতিকে তই পানীকণ তই খাচোন বাৰু তই মোৰ কথাটো ৰাখ পানীকণ খা বাইদেৱে যদি এনেকৈও ক'লেহেঁতেন মোৰ কিমান ভাল লাগিলহেঁতেন মোৰ কামতেই মন বহা নাই দাদা তাকে কৈছোঁ এইকণ পানী আপুনি আনি দিলে মই ধন্যবাদ দিছোঁ আপোনাক হ'ব তই পানীকণ খা সকলো মানুহ সমান নহয় গতিকে তই পানীকণ খা খোৱাৰ পিছত কি ব্যৱস্থা কৰিব লাগে মই কৰিম তই পানীকণ খাচোন খা আচলতে মই মানুহক কোনো বস্তুৱে নিবিচাৰোঁ কিন্তু পানীকণ বিচাৰোঁ সকলো মানুহে মোক পানী দিয়ে ফ্ৰিজৰ পানী দিয়ে খুজিলে ফ্ৰিজৰ পানী দিয়ে নুখুজিলে নিদিয়ে তেনেকুৱা আৰু মই দুখ পাইছোঁ ময়ো দুখ পাইছোঁ তোক যেনেকুৱা ব্যৱহাৰ কৰিছে মই সকলো আঁতৰৰ পৰা দেখি আছোঁ মই বোলে দুখ পোৱা নাই আমিতো মানুহে গম পাইছ নাই অকণমান পানীহে বিচাৰিছিলি তই গতিকে তই সেইবিলাক কথা বাদ দে কি কৰিব লাগে মই কৰিম তই এতিয়া পানীকণ খা খাই পেলাই বাকী টকাখিনি পিছত তই লাহে লাহে খাই মই আহিছোঁ তই বেয়া নাপাবি দেই হ'ব খা হ'ব দাদা এই বুঢ়ে মানুহ ৰ'বচোন ৰ'ব কি হ'ল এই মই যে ফ্ৰিজত পানীখিনি থলো গোটৰ মানুহখিনিক আহিলে দিবলৈ সেই পানীখিনি আপুনি এই মানুহজনক কিয় দিলেগৈ কিয় কিয় এই মানুহজনে সেই কল মাৰি পেলাই পানী খাব নোৱাৰে মই মানুহখিনি আহিলে মানুহখিনিক কিয় পৰা পানী দিম বাৰু কওকচোন আপুনি যে সেই ফ্ৰিজৰ পৰা বটলটো আনি মানুহটোক দিলেহে হয় নেকি মানুহটোৱে কলৰ পানী খাবই নোৱাৰে এই কাম কৰা মানুহে আমি পইচা দিহে কাম কৰাইছোঁ তাক আকৌ ফ্ৰিজৰ পানীও দিব লাগিব তুমি বহুত ওপৰত উঠিছা তুমি হেৰা কাম কৰা মানুহ নহয় নেকি হয় নে নাই কোৱাচোন এই কাম কৰা মানুহবিলাক কি মানুহ নহয় হয়নে নাই কোৱাচোন এই দিনৰ দিনটো তেওঁলোকে হাজিৰা কৰে তেওঁলোকৰ ঘৰ সংসাৰ আছে ল'ৰা ছোৱালী আছে তেওঁলোকে যিকেইটা পইচা পায় সেইকেইটা নি সংসাৰ চলে হয়নে নাই কোৱাচোন এই ইমান উৎকট গৰম পৰিছে তোমাক ফ্ৰিজৰ পানী অকণ খুজিলে কিন্তু তুমি কি ক'লা নিদিলা কলৰ পৰা মাৰি খাবলৈ ক'লা কলৰ পৰা মাৰি খাই ল'বা মই তাত বহি সকলোবোৰ কথা মই শুনি আছিলোঁ তুমি এনেকুৱা নেষ্টি মাইণ্ডৰ বোৱাৰী তুমি যে আজি যে গোটৰ মিটিং হ'ব সেই গোটৰ মিটিঙলৈ তুমি মোক কি লিষ্ট দিলা মাংস
আৰু কি কয় এই দৈ গোল্লা ক্ৰীম এইবিলাকতো আনিবলৈ দিলা মইতো ডিমত কৰা নাই মানুহক খোৱাব পাৰিলে ভাল লাগে কিন্তু এই কাম কৰা মানুহজনে ফ্ৰিজৰ পানী অকণ বিচাৰিছে তুমি কিয় পানী অকণ দিব নোৱাৰিলা পানী অকণ দিলে কি মহাভাৰতখন অসুবিধা হয় কোৱাচোন সেইখন পানীহে বিচাৰিছে তোমাক পানী জুই আৰু ৰাস্তা এই মানুহক কেতিয়াও নিদিওঁ বুলি ক'ব নাপায় এইটো মহাপাপ এইটো শাস্ত্ৰৰ মানে বহিৰ্ভূত কাম এইবিলাক কাম কেতিয়াও কৰিব নাপায় গম পাইছা নাই হা খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ ডাক মানে সেই গোটৰ মানুহখিনি খুৱাবলৈ ভাল হ'ল মাছে মঙহে দৈয়ে গোল্লাই খুৱাবা কিন্তু সেই কাম কৰা মানুহজন পানী অকণ দিবলৈ তোমাৰ মন নগ'ল ফ্ৰিজৰ পানী ঠাণ্ডা পানী অকণ বিচাৰিছে তুমি ক'লে কলৰ পৰা খাবলৈ এৰা মই জানো তোমাৰ স্বভাৱৰ কথা মই জানো তুমি এই গাঁৱৰ কাৰ মানুহৰ লগত ভাল কোনটো মানুহৰ লগত ভাল বাৰু কোৱাচোন অন্তত মানুহে 4জন মানুহক ভাল পাবলৈ শিকিব লাগে সেই 4জন মানুহ কোন জানানে সেই অন্তিম সময়ত যে হাঙি কৰি লৈ যায় সেই 4জন মানুহক অন্তত বাছি ল'ব লাগে ভাল পাবলৈ শিকা বাকীখিনি বাদ দিয়া আঁতৰি যায় পৰা Ra